हरिः ओम हरिः ओम हरिः ओम गो गंगा यमुना गीता गायत्री धरित्री राधिका रुक्मिणी सीता लक्ष्मी सरस्वती ब्रह्म विद्या शांति भक्ति माता समस्तरे भक्ति भावे सेवो पूजो विनम्र अंतरे भक्ति भावे सेवो पूजो विनम्र अंतरे देवकी यशोदा कुंती सबरी कौशल्या तुमी हवा महामात्री तुमी हवा धन्या देवकी यशोदा कुंती सुभद्रा कौशल्या तुमी हवा महामात्री तुमी हवा धन्या देवकी यशोदा कुंती उत्तरा कौशल्या तुमी हवा महामात्री तुमी हवा धन्या ज्ञान दिया ध्यान दिया निर्मला भक्ति तुम्हार शरणता सहस्र प्रणति तुम्हार शरणता सहस्र प्रणति ज्ञान दिया ध्यान दिया निर्मला भक्ति तुम्हार शरणता सहस्र प्रणति तुम्हार शरणता सहस्र प्रणति কৃষ্ণ আমি ইয়াত এটা প্ৰাৰ্থনা গাই শুনালো আপোনালোকৰ সন্মুখত এই প্ৰাৰ্থনা আমি নিজে লিখা ইয়াত এটা চিন্তা কৰিবলগীয়া কথা যে গোটেইবিলাক মহিলা আছে মহিলা যিবিলাকৰ নাম ললো এই নাম লোৱা সকলোৱে মহিলা আইসকল পুৰুষৰ কাৰো নাম নাই ইয়াত কিন্তু আৰু আজিকালি ভগৱানৰ প্ৰাৰ্থনা কৰাৰ আগতে আমি এই গীতটো গায়ে আৰম্ভ কৰোঁ জগতত যদি ভগৱানৰ নামৰ পিছতে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ কিবা শব্দ আছে সেটো হল মা মাতৃ আই
মাতৃদেৱী, এইকেইটা আটাইতকৈ সৰ্বশ্ৰেষ্ঠ শব্দ। আমাৰ শৰীৰটোক জন্ম দিয়া আইগৰাকী কোনোবা দিনাখন গুচি যাব। মোৰ 3 মাহতে গ'ল, কাৰোবাৰ 3 বছৰত যায়, কাৰোবাৰ 30 বছৰত যায়, কাৰোবাৰ 60 বছৰ বয়সতো যায়। কিন্তু মাতৃ গ'লেও মাতৃ নোহোৱাকৈ আমি কিন্তু থাকিব নোৱাৰোঁ। কেৱল মানুহৰ কথাই কিয়, জীৱ জন্তুবিলাকেও মাকক বিচাৰি, হাতীৰ পোৱালিটোৱে কেতিয়াবা সিংহই আহি ধৰিলে মাককে বিচাৰিব। মাক মৰি গ'লেও হাতীৰ পোৱালিটো 10 দিনলৈকে তাৰ পৰা নাযায়, আকৌ মাকৰ ওচৰতে, মৰা শটোৰ ওচৰতে ৰখি থাকে। কি ক'বলৈ বিচাৰিছোঁ, জগতত ঈশ্বৰৰ নামৰ পিছতেই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মহান শব্দটো হ'ল মাতৃ, আই। আমাৰ মাতৃ যোৱাৰ পিছতো তথাপিতো আমাক কোনোবা নহয় কোনোবা মাতৃ লাগিব। প্ৰথম মাতৃ হ'ল আমাৰ গৌমাতা। মাতৃয়ে 2 বছৰ 2.5 বছৰলৈকে সন্তানক নিজৰ দুগ্ধ দিয়ে, কিন্তু মৃত্যুৰ দিনাখনলৈকে দুগ্ধৰ আৱশ্যক আছে। কোনে দিব? সেইটো গৌমাতাই দিব। মহিষী মাতাই দিব। মহক সংস্কৃতত মাইকী মহগৰাকীক মহিষী বুলি কয়। এইটো লাগিব। ৰোগীকো লাগিব, কমজোৰ মানুহকো লাগিব, চবকে গাখীৰৰ আৱশ্যক আছে। তাৰো ওপৰত গাখীৰ নোহোৱাকৈ বহুত মানুহ আজিকালি ভেগান হৈ গৈছে। ভেগান মানে কি? জীৱ জন্তুৰ পৰা হোৱা কোনো বস্তু নলয়, গাখীৰ নাখায়। কিন্তু হ'লেও শস্য আৰু শাক পাচলিটো লাগিব নহয়। সেইটো কোনে দিব? পৃথিৱী মাতাই দিব। পৃথিৱী মাতাই। সেইকাৰণে এইগৰাকী আমাৰ তৃতীয় মাতৃ। পৃথিৱী আমাৰ তৃতীয় মাতৃ। কিন্তু পৃথিৱী মাতাৰ অন্ন নোলোৱাকৈ কিছু সময়ৰ কাৰণে আমি 21 দিনলৈকে আৰু তাতকৈ বেছি আমাৰ জীয়াই থাকিব পাৰিম। তাতকৈও ডাঙৰ মাতা হৈছে আমাৰ এই শৰীৰটো যোৱাৰ পিছতো আমাৰ জীৱটোক ধৰি লৈ নি ভগৱানৰ লগত সংযোগ কৰি দিয়া মাতা হ'ল শাস্ত্ৰ। আচল মাতা আমাৰ গীতা মাতা, বেদ মাতা, এইবিলাক আমাৰ মাতা। শ্ৰী জ্ঞানেশ্বৰ মহাৰাজে কৈছে, পে অহিতা পাচুনি কাঢ়িতি হিত দেউনি বাঢ়বিতি নাহি চুটি প্ৰৰুতি মাউলি যোগী। অহিতৰ পৰা আমাক দাঙি আনে। যেতিয়া ভুল ৰাস্তাৰে যাওঁ তাৰ পৰা আমাক টানি আনে। হিত দেউনি বাঢ়বিতি, হিত দি পেলাই, জ্ঞান দি পেলাই আমাক বঢ়ায়। নাহি চুটি পৰৌতি মাউলি যোগী, চুটি নিচিনা, চুটি জননীৰ নিচিনা, শাস্ত্ৰৰ নিচিনা মা আৰু এই সংসাৰ ত্ৰিভুৱনত ক'তোৱেই নাই।
এতিয়া আপোনাক কি ক'লোঁ? প্ৰথম আমাৰ শৰীৰক জন্ম দিয়া যিগৰাকীয়ে আমাক 2.5 বছৰ 2 বছৰ 2.5 বছৰলৈকে নিজৰ বুকুৰ পৰা অমৃত দি পেলাই ডাঙৰ কৰে আৰু শেষলৈকে আমাক আগবঢ়াই লৈ যায়। কিন্তু ভগৱানৰ ইচ্ছা আমি গোটেইবিলাক একেলগে শেষলৈকে জীয়াই থাকিব নোৱাৰোঁ। মা আমাতকৈ আগত গুচি যাবই। তেতিয়া আমি গৌ মাতাৰ ওচৰলৈ যাব লাগিব। তেওঁক দুগ্ধ দি অন্য পোষণ দি আমাক ৰক্ষা কৰিব। সেইটোও নাথাকিব পাৰে, কিন্তু পৃথিৱী মাতা থাকিব। তেওঁ ফল দিব, মূল দিব, জল দিব, অন্ন দিব, বস্ত্ৰ দিব, চব পৃথিৱী মাতাই দিয়ে। সেইটোতকৈ ওপৰতে আমি যাবগৈ লাগিব। সেইটো কাৰণে কোনে দিব? শাস্ত্ৰই আমাক দিব। শাস্ত্ৰ বা শ্ৰুতি, বেদ মাতা, গীতা মাতা, উপনিষদ মাতা, ভাগৱত মাতা, এইবিলাক আমাক দিব। কিন্তু যেয়ে নহ'লেও শেষত মাতা বোলা বস্তুটো লাগিবই। আজি মই বিশেষ এটা কথা ভাগৱতৰ ক'বলৈ আগবাঢ়ি আহি এই কথা কৈছোঁ যে ভগৱান নোপোৱালৈকে, ভগৱানৰ চৰণ নোপোৱালৈকে ভক্তি মাতা লাগিব। ব্ৰহ্মবিদ্যা শান্তি ভক্তি মাতা সমস্তৰে। ভক্তি আমাৰ মাতা। ভক্তিয়ে যদি নহয় আপুনি ভগৱানৰ ওচৰত যাব কেনেকৈ? ভগৱান ভক্তিয়ে নিয়ে ভগৱানৰ চৰণত আমাক লগাই দিবলৈ, বান্ধি দিবগৈ লাগিব। ভক্তি মাতা। এতিয়া ভাগৱতৰ 2-4টা কথাৰ সৈতে ভাগৱতখন চাওক, আমাৰ কীৰ্তনখন চাওকচোন। আৰম্ভণিতে কি বুলি দিছে? এইটো কোনে দিছে? শ্ৰীমন্ত শংকৰদেৱে। অইনে নাই লিখা এইকেইটা কথা। শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন লিখোঁতে তাত নিজে প্ৰথমতে দি লৈছে। কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেবসুতং দেবং কংসচানুরমর্দনম দেবকী হৃদয়ানন্দম কৃষ্ণম বন্দে জগৎগুৰু। সেইটা ক'ৰ পৰা আনিছে? 18,000 শ্লোক যে আছে ভাগৱতৰ, তাৰ পৰা আনিছে। আৰু কোনে আনিছে? মহাপুৰুষ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে আনি প্ৰথমতে ইয়াত ৰাখিছেহি। ভাগৱতত ইমান ধুনীয়া 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 শ্লোকবিলাক আছে। বাপৰে বাপ, কি মন আকৰ্ষণ কৰে, মানুহৰ হৃদয়ক ক'ৰবালৈ লৈ গুচি যায়। এইবিলাক থকাৰ স্বত্তেও সেই গোটেইবিলাকে এৰি পেলাই এইকেইটা শ্লোক কিয় আনিলে? মহিলাক উৎসাহন দিবৰ কাৰণে আনিলে। কেলে? এই শ্লোককেইটা এগৰাকী মহিলাই কৈছিল শ্ৰীকৃষ্ণক।
ইয়াৰ পৰা মই মহিলাৰ গুৰুত্ব মহত্বটোৰ বিষয়ে আৰম্ভ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণু লৈয়েই তেওঁৰ চৰণৰ খোজবিলাকৰ বিচাৰি বিচাৰি এই কথাকেইটা কৈছোঁ। শ্ৰীমন্ত শংকৰদেৱে হনুমানৰ পৰা অনা নাই, প্ৰথম উদ্ধৱৰ পৰা অনা নাই, মৈত্ৰেয়ৰ পৰা অনা নাই, বিদুৰৰ পৰা নাই, হনুমানৰ পৰা, জাম্বৱান, বিভীষণ, কাৰো পৰা অনা নাই, কিন্তু এগৰাকী মহিলাৰ পৰা আনিছে। আৰু সেই মহিলাগৰাকী কি? বিধৱা। এগৰাকী বিধৱা মহিলাৰ পৰা আনিছে। আমাৰ সমাজত বৰ ডাঙৰ ভুল হৈ আছে এতিয়াও। পুৰুষে ভুল কৰিছে, মহিলাইও কৰিছে, বিধৱাক মানে বৰ বেয়া চকুৰে চায়। মণিকূটৰ ভিতৰত সোমাবলৈ বহুতত নিদিয়ে, শৰাই সজাবলৈ নিদিয়ে, নাম প্ৰথমতে ধৰিবলৈ নিদিয়ে, সদায় পিছত থাকিব লাগিব। কিছুমানে বিয়াৰ দিনাখন বিধৱাসকলক নেমাতে। আমাৰ বিয়ালৈ যি বিধৱা আহে, কি আমাৰ ছোৱালীও কিজানি বিধৱা হ'বলগীয়া হৈ যায়। বৰ দুখৰ কাহিনী। আমাৰ ছোৱালীয়ে যেতিয়া বিয়া কৰাব লগা হ'ল, যেতিয়া পানী তুলিবলৈ যাবলৈ 21 গৰাকী মহিলালৈ তাত বিধৱাক প্ৰথম দিছোঁ মই আগস্থান। মানুহে কেলে দিলা, কেলে দিলা, কি হ'বনো? কিন্তু তাইও কি বিধৱা হৈ যাওক। যদি বিধৱাই পানী তুলি আনিলে, মূৰত যদি দিলে, যদি তাই বিধৱা হৈ যায়, হৈ যাওক। শ্ৰীমন্ত শংকৰদেৱে এগৰাকী বিধৱা মানে কুন্তী মাতাই কৰা স্তুতিৰ পৰা এই তিনিটা আনিছে। বিধৱাগৰাকীয়ে কৰা পাপৰ পৰিণাম স্বৰূপে তেওঁ বিধৱা হোৱা নাই। ব্যক্তিজনৰ কৰ্ম ফল অনুসৰি তেওঁ যেতিয়া যাবলগীয়া আছিল যাব, সেইকাৰণে গ'ল। তাত বিধৱাগৰাকী কি দোষ? ভাগৱতে প্ৰথমতে আমাৰ চকু খুলি দিছে যে ভক্তিৰ ক্ষেত্ৰত তোমালোকে খেলি মেলি নকৰিবা। কেলে তোমালোকে ভাগৱত যদি পঢ়িবা, তেতিয়া দেখিবা এটা কথা। কি দেখিবা? পুৰুষবিলাকে ভুল কৰিছে। ভুল কৰা পুৰুষবিলাকক, ভুল পথে যোৱা পুৰুষবিলাকক ভুল পথৰ পৰা শুদ্ধ পথলৈ লৈ অনাৰ কামটো মহিলাবিলাকে কৰিছে। কি কৈছোঁ? পুৰুষবিলাকে নিজৰ বাহুবলৰ অহংকাৰত কেতিয়াবা, অস্ত্ৰ শস্ত্ৰৰ অহংকাৰত কেতিয়াবা বহুত ভুল কৰি পেলায়। তেনে ক্ষেত্ৰত মহিলাবিলাকে তেওঁলোকক বুজাই বঢ়াই যিকোনো উপায়েৰে সৎ পথলৈ, ঈশ্বৰৰ পথলৈ অনা কামটো কৰে। তুমি এইটো অলপমান বন্ধ কৰি দিয়া। সৎ পথলৈ অনাৰ কামটো মহিলাসকলে কৰিছে, সেইকাৰণে মহিলাসকলৰ দায়িত্ব বহুত বেছি। পতিপত্নী 2জন আছে, ঘৰত আৰু ল'ৰা ছোৱালী আছে ধৰক। যিজনৰ প্ৰতিজনৰ মৰি গ'ল ল'ৰা ছোৱালীবিলাকক ডাঙৰ নকৰাকৈ, সেই বিধৱা মহিলাগৰাকীয়ে কিন্তু ল'ৰা ছোৱালীকেইটাক বিপথে যাবলৈ নিদিয়ে। কষ্ট কৰি লোকৰ ঘৰত কটনা কাটি হ'লেও, বাচন বৰ্তন ধুই হ'লেও, কিবা কৰি হ'লেও ল'ৰা ছোৱালীকেইটাক ভাল পথত নিয়াব, পঢ়ুৱাব, শুনোৱাব, ডাঙৰ কৰিব।
কিন্তু যি ঘৰত আইগৰাকী নাই, মহিলাগৰাকী নাই, পত্নীগৰাকী নাই, ধৰক তেনেকুৱা ঘৰত কি হয়, ল'ৰা ছোৱালী বিপথে গুচি যায়, ডাঙৰ কৰিবগৈ নোৱাৰে। আৰু ক'ৰবাত দুই এটা এক্সেপশ্যন আছে, কিন্তু ইট ইজ ভেৰি ৰেয়াৰ। এক্সেপশ্যন প্ৰুভছ দি ৰুল, এনেকুৱা এটা কথা আছে। কিন্তু সাধাৰণতে যিখন ঘৰত একেবাৰে মহিলা নাই, সেইখন আৰু বাঁহৰ তল। আৰু পেণ্ডিমনিয়াম, পেণ্ডিমনিয়াম মানে কি? চৈতানৰ ৰাজসভা। চৈতানৰ ৰাজসভাত কি হয়, ইটোৱে সিটোৱে এনেকুৱা কাজিয়া লাগে, ইমান লাগে, ইটোৰ হাতখন ইটোৰ ডিঙিত, সিটোৰ হাতখন ইয়াৰ কাণত, হুলস্থুল। আৰু তাত আৰু কোনো ডিচিপ্লিন নাই, এই নহয়গৈ গৈ। আৰু এবাৰ মোক সুধিলে, তোমাৰ এতিয়া ল'ৰা ছোৱালীজনী হ'ল, ধৰি লোৱা আমি এটা হাইপথেটিকেল কুৱেশ্যন সুধিছোঁ, তোমালোকৰ কোনোবা এটাতো যাব লাগিব ধৰি লোৱা পৃথিৱীৰ পৰা, কি কৰিবা তেতিয়া? মই ময়ে যাম, মাকজনী থাকক। তেতিয়া ল'ৰা ছোৱালী ভাল হৈ যাব। কিন্তু মাকজনী গুচি যায় যে মই যদি থাকি যাওঁ, তেতিয়াহ'লে কি হ'ব? ল'ৰা ছোৱালী কিবা বিপথে গুচি যাব পাৰে। যদি তেনেকুৱা হয়ো, মাক গুচি গ'লে বাপেকে, মাক আৰু বাপেকৰ দুইটা ৰোল যদি পালন কৰিব পাৰে, তেতিয়া চলিব। দুই নম্বৰত, পুৰুষে কৰা ভুল মহিলাই কেনেকৈ শুধৰাইছে চাওক। জয়দ্ৰথেটো একেবাৰে আৰু বান মাৰি দিলে, হেৰিয়ে কি কয়, অশ্বত্থমাই, জয়দ্ৰথ নহয়, অশ্বত্থমাই বান মাৰি দিলে কি বুলি? যে মই ইহঁতক পাণ্ডৱক শেষ কৰিবলৈ বিচাৰিছোঁ, ইহঁতক শেষ কৰিব পৰা নাই, কিন্তু শেষত মই এইটোৱে কৰিম যে মোৰ ব্ৰহ্মাস্ত্ৰটো সেই উত্তৰাৰ গৰ্ভলৈ দি দিওঁ, তাত থকা সন্তানটো ধ্বংস হৈ যাওক, আৰু পাণ্ডৱৰ একেবাৰে পুলি পোহা শেষ হৈ যাব। দি দিলে। উত্তৰাই ভগৱানক দৌৰি দৌৰি মানে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, হে ভগৱান, মই মৰিম এতিয়া, মই মৰাটো একো কথা নহয়, কিন্তু মোৰ সন্তানটো যদি গুচি যায় বৰ ডাঙৰ কথা হ'ব। ভগৱানে নিজে গৈ তেওঁক সেই তাতে ব্ৰহ্মাস্ত্ৰক নিৰস্ত কৰি সেই ল'ৰাটো জীয়াই দিলে। ল'ৰাটো এনেকৈ চাইছে, কোন ইমান ধুনীয়া, ইমান পবিত্ৰ, ইমান পোহৰ, ইমান কোন বুলি পৰীক্ষা কৰি থকাৰ কাৰণে তাৰ নাম পৰীক্ষিত হ'ল। এতিয়া এই ঘটনাটো যেতিয়া কৰিলে, তেতিয়া মানে পাণ্ডৱৰ ভীম আৰু অৰ্জুন গৈ অশ্বত্থমাক লৈ আনিলে, বান্ধি পেলাই একদম তেনেকৈ পহু এটাক লৈ আনি পেলাই দিলে সিহঁতি দ্ৰৌপদীৰ আগত। আমি ইয়াতে মাৰিয়ে পেলাওঁ। আৰু পুৰুষে মাৰি পেলাবলৈ বিচাৰিছে। দ্ৰৌপদীয়ে কি ক'লে? নাই 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 নাই, মোৰ যদিও এই 5টা পুত্ৰক মাৰিলে, তথাপিতো ইয়াক মাৰিব নোৱাৰিবা, কাৰণ গুৰুৰ পুত্ৰ, গুৰুৰ পত্নীয়ে, আমাৰ গুৰু মাতাই কি ভাবিব যদি এনেকুৱা হয়? মোৰ 5টা সন্তান গুচি গ'ল, মই যি জুই পাইছোঁ এতিয়া সন্তানৰ মৃত্যুত, আৰু এই 5টা যি মৰি থাকে, মানে এওঁ যদি মৰি থাকে, মানে আমাৰ গুৰু পত্নীও তেনেকুৱাই পাব। গতিকে ক্ষমা কৰা, ক্ষমা কৰা, ক্ষমা কৰা, কিবা এটা শাস্তি তাক দিয়ে হেৰি কৰি পঠিয়াই দিয়া, কিন্তু তাক নেমাৰিবা। ইহঁতি মাৰিবলৈ একদম হেৰি কৰি লৈছিলে, আৰু চব তৰোৱাল চৰোৱাল লৈ একদম ইয়াক কাটি পেলাওঁ ইয়াক। কিন্তু এই দ্ৰৌপদীয়ে পাণ্ডৱক সেই ভুলটো কৰাৰ পৰা বচাই দিলে।
আজি ভাল কথা ওলাইছে, একদম ভাল জেগাডোখৰতে ওলালে। মই এনেই আহিছিলোঁ, শুনাৰ লগে লগে ভাবিলোঁ যে নাই এই কথাখিনি আজি কোৱা ভাল। দেখা, প্ৰথম গুৰু আমাৰ হ'ল কুন্তী মাতা, দ্বিতীয় গুৰু এতিয়া হৈছে দ্ৰৌপদী। ক্ষমাই ভূষণ, ক্ষমা কৰা ক্ষমা কৰা ক্ষমা কৰা বুলি সেইখিনি সময়ত সেই ক্ষমাটো কৰিব নাই। এয়া প্ৰশ্ন কৰিব যে দ্ৰৌপদীয়ে যদি ক্ষমাই কৰিলে তেতিয়াহ'লেনো তাই প্ৰতিজ্ঞাটো কিয় লৈছিল যে দুশাসনৰ ৰক্তৰে সৈতেহে মই মানে মোৰ চুলিয়ে হেৰি কৰি মূৰ ধুম। য'ত অন্যায় শেষ হৈ গৈছে, মানে উপায় নাই, এটা উপায় নাই, কৌৰৱৰ অত্যাচাৰ, তাত তেওঁ সেইটো ষ্টেণ্ড ল'লে মহিলা হৈ। কিন্তু ইয়াত শান্ত হৈ গ'ল। এতিয়া তৃতীয় কালীনাগ, 1000 ফণা তাৰ কালীনাগৰ, 1000 ফণাই। কালি ইমান সাংঘাতিক বিষ আছে, সি ক'ৰবাৰ পৰা সমুদ্ৰৰ পৰা আহি এই কালীৰ হ্ৰদত আহি ৰ'লহি। ৰৈ থাকি মুখৰ পৰা বিষ দি থাকে, বিষ দি থাকে, বিষ দি থাকে। জিভা বৰ সাংঘাতিক বস্তু। এনেই বাহিৰৰ বিষ দিয়াতকৈ জিভাৰ বিষটোৱে কিন্তু বৰ সাংঘাতিক কাম কৰে। কিছুমান মানুহে খোচ মাৰিহে কথা কয়, হৃদয় কিন্তু মানুহৰ ভাগি যায়। খোচ মাৰি কথা কোৱা মানুহৰ হানি পেলাই যে কথা কয়, গীতাত কৈছে অনুদ্বেগম কৰম বাক্যম সত্যম প্ৰিয়ম হিতঞ্চ য়ৎ স্বাধ্যায় ব্যসনম চৈব বাংময় তপ উচ্যতে। কথা ক'বলৈ হ'লে কেনেকৈ ক'ব লাগিব? মোৰ কথাটোৰ পৰা অন্যৰ মনত উদ্বেগ বা কমোচন এটা তৈয়াৰ কৰিব নালাগিব। অনুদ্বেগম কৰম বাক্যম, কথাটো কওঁতে এনেকুৱা হ'ব লাগিব যাতে সেই মানুহজনৰ ভিতৰত এখন সমুদ্ৰত ঢৌ উঠাৰ আগতে ঢৌ উঠিব নালাগিব। অনুদ্বেগম কৰম বাক্যম সত্যম, সঁচাও ক'ব লাগে, মিছা কথা ক'লে নহ'ব। তুমি মানুহক তোষামোদ কৰিব দৰকাৰ নাই মিছা কথা কৈ। কৰম বাক্যম, অনুদ্বেগম কৰম বাক্যম সত্যম, সঁচা কথা ক'বা। সঁচা কথাও আকৌ কিছুমানে মিটিঙত কয় নহয় যে মই অপ্ৰিয় হ'লেও সত্য কমেই। সত্য আৰু অপ্ৰিয় দুটা সম্পূৰ্ণ, দিজ আৰ ভেৰি টু কণ্ট্ৰাডিক্টৰী টাৰ্মছ। সত্য কেতিয়াও অপ্ৰিয় হ'ব নোৱাৰে। যদি অপ্ৰিয় হ'লেতো আচল সত্য নহয়। প্ৰিয় ক'বা। সত্যম ব্ৰুয়াত প্ৰিয়ম ব্ৰুয়াত মা ব্ৰুয়াত অপ্ৰিয়ম সত্যম। সত্য ক'বা, প্ৰিয় কথা ক'বা, কিন্তু অপ্ৰিয় বোলা সত্যটো নক'বা। অনুদ্বেগম কৰম বাক্যম সত্যম, সঁচা হ'ব লাগিব। প্ৰিয়ম হ'ব লাগিব, প্ৰিয় হ'ব লাগিব তেওঁৰ কাৰণে। প্ৰিয়ম, অনুদ্বেগম কৰম বাক্যম সত্যম প্ৰিয়ম হিতঞ্চ য়ৎ। যিটো কথা ক'লে অন্য মানুহৰ অপকাৰ হয় তেনেকুৱা কথা নক'বা। যিটো কথা ক'লে হিত হয়, তেওঁৰ আগলৈ উন্নতি হ'ব, ভাল হ'ব, সেইটো কথাহে ক'বা। অনুদ্বেগম কৰম বাক্যম সত্যম প্ৰিয়ম হিতঞ্চ য়ৎ স্বাধ্যায় ব্যসনম চৈব বাংময় তপ উচ্যতে। সদায় অধ্যয়ন কৰিব লাগে, ভাল ভাল কিতাপৰ
ভাগৱত পঢ়ি তাৰ যদি ভাল ভাল শব্দবিলাক আমি ল'ব নোৱাৰোঁ, ব্যৰ্থ, পঢ়িও কোনো অৰ্থ নাই। আমি এতিয়া ইয়াত 44-45 বছৰ পঢ়িছোঁ, পঢ়ি পেলাই যে আমি ভাল শব্দবিলাক সংগ্ৰহ কৰিব পৰা নাই, মৰম লগা শব্দ, ভক্তি নিৰ্মাণ হোৱা শব্দ, জ্ঞান নিৰ্মাণ হোৱা শব্দবিলাক যদি ল'ব পৰা নাই, তেতিয়াহ'লে বুজিব লাগে আমাৰ ব্যৰ্থ হ'ল। স্বাধ্যায় এইকাৰণে কৰিব লাগে, ভাল মানুহৰ কথা এইকাৰণেই শুনিব লাগে যে এই মানুহজনে শব্দৰ ব্যৱহাৰ কেনেকৈ কৰিছে, এই মানুহগৰাকীয়ে শব্দৰ ব্যৱহাৰ কেনেকৈ কৰিছে। ভাল কিতাপবিলাকৰ পৰা তাত যিবিলাক শব্দ আছে, বাক্য আছে, যিবিলাক ভাল লাগে, এইবিলাক লিখি ল'ব লাগে, মনত ৰাখিবলৈ যত্ন কৰিব লাগে, ঘূৰাই ঘূৰাই সেইবিলাক পঢ়িব লাগে। স্বাধ্যায় বচনম চৈব বাংময় তপ উচ্যতে, এইটোৱে হৈছে বাণীৰ তপ। এতিয়া এই মানুহটোৱে কি কৰিলে? সাপটোৱে বিষবিলাকহে উলিয়াইছে। চাৰিওফালে ইমান বিষ হৈ গ'ল, ইমান বিষ হৈ গ'ল, গছ গছনিবিলাক মৰিছে, ঘাঁহ বনবিলাক মৰি চব জ্বলি গৈছে, কিবা কিবি চৰাই চিৰিকটিবিলাক মৰিছে। কেনেবাকৈ নাজানি পেলাই চৰাইজনী সেই কালীহ্ৰদৰ ওপৰেদি গ'ল, তাইও মানে তাত থপ থপকৈ মৰিলে। ওপৰে উৰান্ত পক্ষী যাই মৰি মৰি, খলকন্তে যাই জ্বলা দুৰকাও ফৰি। গতিকে আমাৰ এই পুৰুষবিলাকৰ কালি নাগৰ নিচিনা আমাৰ এটা স্বভাৱ আছে, মাৰ হান প্ৰতিশোধ ল, বেয়াকৈ কৰ, তাৰ হৃদয় ভাঙি দে। সেইটোৱে গোটেই সমাজখন জ্বলাই পেলাইছে। আৰু এই যুদ্ধবিলাক কোনে কৰিছে? এতিয়া এইখিনি সময়ত যুদ্ধবিলাক কোনে কৰিছে? এটম বম কোনে পেলালে? মহিলাইটো পেলোৱাগৈ নাই। এটম বম পেলোৱা মানুহকেইটা কিন্তু পুৰুষ আছিল। এটম বম পেলাবলৈ পঠিওৱা মানুহকেইজনো কিন্তু পুৰুষ আছিল। এতিয়াও যিবিলাক যুদ্ধ হৈছে, মহিলাক ক'ৰবাত ক'ৰবাত লগাইছে সঁচা, কিন্তু যুদ্ধবিলাক পুৰুষেহে কৰিছে। এতিয়া এই যে নাগ কন্যা আছে, তেওঁৰ পত্নী কেইবাগৰাকীও আছিল। সেই নাগ কন্যা কেইজনী কিন্তু সদায় এই কালী নাগক ভাল ভাল কথাবোৰ শিকাই থাকে। তই ইমান অহংকাৰ নকৰিচোন, জীৱ জন্তুবিলাকতো এই বিষবিলাক দি পেলাই মাৰি নেপেলাবিচোন, গোটেই যমুনা নদীখন কেলৈ এনেকুৱা মানে হেৰি কৰি পেলাইছ, বিষেৰে সৈতে বিষাক্ত কিয় কৰি পেলাইছ, বৰ বেয়া হৈছে, বৰ বেয়া হৈছে, সদায় বুজাই থাকে, কিন্তু ই নুবুজে, চুপ থাক বুলি কয় মহিলাবিলাকক। যে কৃষ্ণ আহিল, জাপ মাৰি দিলে ওপৰৰ পৰা, কদম গছৰ তলৰ পৰা এনেকৈ ওপৰৰ পৰা উঠিয়ে জাপ মাৰি তললৈ দিলে, একদম তললৈ গুচি গ'ল। কালী নাগটো শুই আছিল। এই মহিলাকেইটাই দেখিলে যে আৰে ইমান ধুনীয়া ল'ৰা এটা, বাপৰে বাপ, ইমান ধুনীয়া, ইমান ধুনীয়া, বাপৰে, ইউটোতে মৰিব। আমাৰ কালী নাগৰ ওচৰ, আমাৰ স্বামীৰ ওচৰলৈ নাহোঁতেতো মানুহ দূৰতে দূৰতে জীৱবিলাক মৰে, ইটো ইয়াৰ ওচৰ পালেহি। এতিয়া সাৰ পোৱাৰ লগে লগে ইয়াকতো তই শেষ কৰি পেলাব। বহুতবাৰ ক'লে, তুমি যোৱাগৈ, গুচি যোৱা, গুচি যোৱা, গুচি যোৱা, তোমালৈ আমাৰ মৰম লাগিছে, তুমি গুচি যোৱা। কৃষ্ণই নেমানে। সেই কৰি থাকোঁতে এতিয়া
কালি নাগে সাৰ পালে, পাই পেলাই দেখিলে যে কোন আহিছে, মোৰ ওচৰলৈ আহিবলৈ কোনে সাহস কৰে, ব্ৰহ্মায়ো সাহস কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত মোৰ ওচৰলৈ কোনে আহিছে, কেলে হেৰি কৰিছে। কৃষ্ণও গ'ল ওচৰলৈ, লাগিল যুদ্ধ। কৃষ্ণ একেবাৰে এবাৰ ওপৰত উঠি আৰু ফণাত হেৰি কৰি আৰু নাচিবলৈ আৰম্ভ কৰিলে আৰু। আপোনালোক সকলোৱে জানে, মই ঘূৰাই তথাপিতো কৈছোঁ কথাটো। এতিয়া কালি নাগৰ এটা এটা ফণা এতিয়া ভাঙি ভাঙি গৈ আছে আৰু ইয়াৰ। এতিয়ালৈকে কালি নাগে তেনেকুৱা কাকো পোৱা নাছিলে, আজি এই ল'ৰাটোক পালে। এতিয়া এনেকুৱা যে মই মৰিম এতিয়া আৰু। তেতিয়া নাগ কন্যাবিলাক এতিয়াৰ পত্নীবিলাক গৈছে আৰু শাৰী পাতি গৈ পেলাই আৰু ভগৱান কৃষ্ণৰ ওচৰত গৈ পেলাই ক'লেগৈ, ভাল কৰিলা প্ৰভু। প্ৰথম এইটো কৈছে। কি শব্দ উলিয়াইছে? যেতিয়া কোনোবা আগত মানুহ এজন মৰে, আপুনি জাহা তাহা কথা নক'বগৈ। সেই ভাবি চিন্তি চাই বাছি বাছি যিকেইটা শব্দ ক'লে, কমকৈ ক'ব, যিকেইটা শব্দ ক'লে সেই মানুহবোৰে অকণমান সান্তনা পায়, তেনেকুৱা কথা ক'ব। জ্বলা জুইত ঘিউ নিদিব। বহুত এনেকুৱা মানুহ আছে কিন্তু। যে নহওক লাগিলে, প্ৰথম কি ক'লে? ভাল কৰিলা প্ৰভু। এইবুলি গালি দিয়া নাই, ক'ৰ ল'ৰা আহিলি, আমাৰ প্ৰতি কেনেকুৱা কৰ বুলি গালি দিয়া নাই। ভাল কৰিলা প্ৰভু। কৃষ্ণ অকণমান ৰৈ গৈছে। কেনেকৈ ভাল কৰিলা, ইয়াক আমি সদায় বুজাওঁ আমাৰ পতিক। অধৰ্মৰ পথেদি নেযাবা, ঈশ্বৰৰ বিৰুদ্ধত নেযাবা, ধৰ্মৰ বিৰুদ্ধত নেযাবা, এই কথাবিলাক আমি খুব বুজাই থাকোঁ, কিন্তু ই নেমানিলে। আজি পাই গ'ল। আজি পালে। কিন্তু প্ৰভু, আমাৰ এই শিশু আমি আগত লৈ আহিছোঁ, এই শিশুকেইটালৈ চোৱাচোন, ইহঁতৰ কি হ'ব? আৰু এওঁ মৰাৰ পিছত আমিতো চব বিধৱা হৈ যাম। ইমানকেইজনী নাগ কন্যা আছে, তাইকেইজনী আমি বিধৱা হৈ যাম। বিধৱাৰ কি দুখ, কি যান্ত্ৰণা, এইটো কোনেও বুজি নাপায়। বিধৱাইহে বুজি পায়। সমাজত কি অৱস্থা হয়, মনত কি অৱস্থা হয়, ভিতৰে কি বস্তুৱে গুজৰি গামৰি থাকে, এই গোটেইবিলাক বিধৱাইহে জানে। আমি বিচাৰোঁ যে পৃথিৱীৰ কোনো বিধৱাই নহওক, কিন্তু এতিয়া সন্মুখত আমি বিধৱা হ'বলৈ গৈ আছোঁ। আমি বিধৱা হোৱাৰ পিছত আমাৰ সন্তান কেনেকৈ আমি ডাঙৰ কৰিম, কেনেকৈ আগবঢ়াই নিম, আমি কেনেকৈ জীয়াই থাকিম, সেই কথাটো চিন্তা কৰি ভাবি চোৱা বলাৰ লগে লগে কৃষ্ণ ৰৈ গ'ল। কি কৰোঁ? তুমি ভাল শাস্তি দিলাই আৰু, ইয়াতকৈ নালাগে আৰু। তুমিয়ে কোৱা যে কি কৰা যে, আমাক বিধৱা কৰা, ল'ৰাবিলাকক অনাথ কৰা, নে তুমি আমাকো ৰক্ষা কৰা, ইয়াকো জ্ঞান দিয়া। মইতো মাৰিম বুলি ভাবিছিলোঁ এতিয়া ইয়াক, কিন্তু তোমালোক যে আহিলা আৰু এনেধৰণে ক'লা, গতিকে মই ৰ'লোঁ আৰু এতিয়া ইয়াক নেমাৰোঁ। তেতিয়া আৰু সি ক'লে, প্ৰভু কি কৰোঁ এতিয়া, মোৰো ভুল হৈ গ'ল, মই এতিয়াহে বুজিছোঁ। ভুল শুধৰণি আছে। তুমি ইয়াত নাথাকিবা, এতিয়া যমুনা আদি গৈ গৈ একদম সাগৰলৈ যোৱাগৈ, ৰমণক দ্বীপ যে আছে, তাত গৈ তুমি থাকা। প্ৰভু, তাততো মোক গৰুৱে ধৰি খাই পেলাব, গৰুৰৰ ভয়তে মই ইয়াত আছোঁহি। গৰুৰ আৰু এই সাপৰ বৰ ডাঙৰ বৈৰ ভাৱ মাকৰ যিজনীৰ পৰা তেতিয়া দিনৰ পৰা হৈ আছে। ঠিক আছে, মোৰ যে ভৰিৰ পদক চিহ্ন আছে,
এই মই নাচোঁতে যে তোমালোকৰ গোটেই ফনাবিলাকত যে লাগি গ'ল, এইটো দেখাৰ লগে গৰুৱে তোমালোকক একো নকৰে। এতিয়া দেখিব আপুনি ফনা যেতিয়া তলে ফেটি সাপবিলাকে পিছপিনেদি এনেকুৱা এটা আছে নহয়, আছেনে নাই বগাকে? ভগৱানৰ পদচিহ্ন। গতিকে এতিয়া গ'ল আৰু কি কৈ আছে, বিষয়টো মোৰ কি আছিল যে ভাগৱতখনত আগলৈকে পাব আপুনি যে ভুল কৰা পুৰুষবিলাকক ভুলৰ পৰা শুদ্ধ পথলৈ অনাৰ কামটো মহিলাবিলাকে কৰিছে। তাতকৈও ডাঙৰ কথা এতিয়া ভক্তি কেনেকৈ কৰিব লাগে। নাৰদে লিখিছে তাৰ ওপৰত, ভক্তি কেনেকৈ কৰিব লাগে। যথা ব্ৰজ গোপিকা নাম, ব্ৰজৰ গোপীবিলাকে যেনেকৈ ভক্তি কৰিছিলে কৃষ্ণক, ভক্তি কৰাসকলে তেনেকৈ কৰিব লাগিব। গোপীসকলে কি কৰিলে, কৃষ্ণ এইপিনেদি শৰৎকালৰ পূৰ্ণিমাৰ আগৰ পূৰ্ণিমাটোত যেতিয়া তেওঁ বেণু বজাবলৈ ধৰিলে, মুৰলী বজাবলৈ ধৰিলে, আহিলে আৰু গোপীবিলাক আহি আৰু চাৰিওফালে হেৰি কৰি ধৰিলে। কোনেও কাকো মতা নাই কিন্তু গোপীসকলে, বল তয়ো বল, আমুকো বল, আমুকো বল, তামুকো বল, সেইবিলাক নিজে নিজেহে গৈছে। কিন্তু নিশম্য গীতম তদনঙ্গবৰ্ধনম ব্ৰজস্ত্ৰিয়া কৃষ্ণ গ্ৰহীত মানসা। কৃষ্ণৰ হেৰি শুনাৰ লগে লগে কোনেও কাকো নমতাকে নিজে নিজেহে যেন গ্ৰাহে ধৰি টানি নিছে, তেনেকৈ তেওঁলোক দৌৰি গৈছে। আৰু যাওঁতে ইমান স্পীডত গৈছে, তেওঁলোকৰ কাণৰ কুণ্ডলবিলাক পিছফালে গৈছে, একদম পোনে পোনে যোৱা নাই, পিছফালে হৈ গৈছে, ইমান জোৰত গৈছে। গৈ তাত পালেগৈ। এতিয়া কৃষ্ণই এতিয়া কৈছে, শুন শুন গোপী শুন, এই যে আমাৰ বচন, ৰাতি কালে বন মধ্যে কি হেতু গমন, শুন শুন গোপী শুন, এই যে আমাৰ বচন, দৌৰ ঘোৰ ৰজনী প্ৰেতা, পিশাচৰ গতি, নাথাকিবা ঐত তোৰা সাৱতীৰি মতি, চৰৈ ব্যাগ ঘোং বৰা হৰ হুকি হুকি, পুৰুষৰ ভয় শুনি ভালুকৰ উকি, শুন শুন গোপী শুন, এই যে আমাৰ বচন, ৰাতি কালে ফুৰা নোহে ভালৰ লক্ষণ, ৰাতিকালত ফুৰাটো মহিলাৰ ভালৰ লক্ষণ নহয়। এইটো তোমালোকে মোক চালা আৰু কিবা কিবি কৰিলে, এতিয়া ঘৰলৈ ঘূৰি যোৱা।
এইবুলি কোৱাৰ লগে লগে গোপীসকলে কন্দা আৰম্ভ কৰিলে। আমি ঘৰলৈ ঘূৰি এতিয়া যাব নোৱাৰোঁ আৰু। আমাক ঘৰৰ মানুহো আকৌ একচেপ্ট নকৰে, নলয় আৰু। হয় তুমি আমাক তোমাৰ লগত ৰাখা, নহ'লে আমাক মৃত্যুবৰণ কৰিবৰ কাৰণে তুমি আমাক পাৰ্মিশ্যনটো দিয়া। চব এৰিলোঁ আমি আৰু। এতিয়া তোমাৰ ইয়ালৈ আহিলোঁ আৰু বহুত কাহিনী আছে, এইবিলাক দীঘলীয়া হয় বুলি মই বাদ দি দিছোঁ। আপোনালোকে পিছত পাবই, গোটেইবিলাক পায়ো আহিছে। এতিয়া লাষ্টৰ কথাটো যিটো এতিয়া চলি আছে ভাগৱতত, বিপ্ৰ পত্নীসকলৰ কাহিনী। এতিয়া আপুনি উত্তৰ ভাৰতৰ কিছুমান জেগালৈ গ'লে এতিয়াও দেখিব মহিলাবিলাকৰ ওৰণি ইমান দীঘল, পুৰুষে দেখাই নাপায়। এনেকৈ পুৰুষৰ এৰিয়াত মহিলা এনেকৈ বহি থাকিব নোৱাৰে নহয়। পিছৰ পৰা গৈ পেলাই ঘুংঘট লৈ পেলাই শুনিব লাগিব। এতিয়াও এইটো অৱস্থা। আজি ৫,০০০ বছৰ আগত কেনেকুৱা কথা হ'ল, তাকো ব্ৰাহ্মণৰ ঘৰত। ব্ৰাহ্মণৰ মহিলাই অন্য কোনো পুৰুষক নিজৰ মুখখন দেখুৱাব নোৱাৰে। সদায়ে আবুৰত থাকিব লাগিব, পৰ্দাৰ পিছত থাকিব লাগিব। চব নীতি নিয়ম। এতিয়া ব্ৰাহ্মণবিলাকে গৈ যজ্ঞস্থলীত গৈ পেলাই যজ্ঞ কৰিছে। নাৰায়ণক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে পিঠা পনা বিভিন্ন ধৰণৰ বামুণীয়ে বনাই দিয়া এসোপা লৈ, কিছুমান লৈ আৰু দ্ৰব্য শ্ৰব্য লৈ গৈ আৰু বহুত দিনৰ পৰা যজ্ঞ কৰি আছে। কৃষ্ণ বলোৰামে গোপবালকবিলাকক লৈ তাত এতিয়া সেইখিনি ওচৰতেই মানে আৰু হেৰি কৰি আছে, গৰু চৰাই আছে। ক'লে যে বৰ ভোক লাগিছে, এতিয়া ঘৰৰ পৰা একো অনা নহ'ল, তোমালোক যোৱাচোন, এই যজ্ঞ কৰা ব্ৰাহ্মণবিলাকক গৈ তোমালোকে অলপমান আমাৰ এই ৰামকৃষ্ণ ইয়াতে আছে এই বুলি কৈ তোমালোকে খাদ্য অলপমান লৈ আনাগৈ, কিবা নৈবেদ্য, ফল মূল কিবা কিবি, পিঠা পৰমান্ন যি পোৱা লৈ আনা। ইহঁতিবিলাক আৰু চুৰি চমাককৈ গৈ পেলাই ক'লেগৈ আৰু যে আমাৰ আৰু কৃষ্ণ বলোৰাম তাতে গৰু চৰাই আছে, আৰু বহুত ল'ৰা আছে, চবৰে বিৰাট ভোক লাগিছে, পিয়াহ লাগিছে, এই যজ্ঞৰে কিবা কিবি অলপমান দিয়া। ইহঁতি ব্ৰাহ্মণ আৰু নৈষ্ঠিক ব্ৰাহ্মণ, হেই তহঁতক গোৱালৰ ল'ৰাক আমি দিমনে? এই কৰি নাৰায়ণক সন্তুষ্ট কৰিবৰ কাৰণে এই যজ্ঞ পাতিছোঁ, আৰু এই যজ্ঞৰ ফল কেনেকৈ তহঁতক যা ভাগ, নানা অপমান কৰি খেদি দিলে। পুৰুষে ভুল কৰি গ'ল আৰু কৃষ্ণ আৰু বলৰামক চিনি নাপালে, বুজি নাপালে। নহ'লেও অতিথি যদি আহে তেতিয়াহ'লে অতিথিক ভগৱান বুলি ভাবিব লাগে। অতিথি দেৱো ভৱ, অতিথিও ভগৱান এইবুলি ভাবিব লাগে। আমাৰ ইয়ালৈ যেনিবা আমি এখন আশ্ৰম কৰি আছোঁ, ভগা চিগা হ'লেও আশ্ৰম বুলি আছোঁ। ইয়ালৈ যদি দূৰ দূৰণিৰ পৰা আলহী আহে, আমি যদি একো সোধা পোছাই নকৰোঁ, মুখত হাঁহি এটাও মাৰি পেলাই কিবা এটা, কি আপুনি আহিছে, ক'ৰ পৰা আহিছে, কি কৰিছে, বহকচোন, পানী এগিলাচ লওক বুলি যদি আমি তেওঁলোকক আপ্যায়ন নকৰোঁ, বাক্যে বচনে যদি নকৰোঁ, তেতিয়াহ'লে ইয়ালৈ কেলৈ আহিব মানুহ? পাৰিলে আমি দিব লাগে, নিজে নাখাই পেলাই দিব লাগে। আমাৰ মানুহে কি কৰে, কেতিয়াবা কেতিয়াবা আলহী তাত থাকে, ইয়াত চাহ পানী ৰাতিপুৱাই খায়, কিন্তু আলহীক যে প্ৰথম গৈ পেলাই দিবগৈ লাগে এইটো কথা চিন্তা। সদায় তেনেকুৱা নহয়, কেতিয়াবা কেতিয়াবা কিন্তু এইটো হৈ যায়, ভুল কথা। তেন ত্যক্তেন ভুঞ্জিতা
প্ৰথমতে তুমি ভগৱান আলহীকো ভগৱান বুলি ভাবি তেওঁৰ ওচৰত ভগৱান আছে বুলি ভাবি লৈ তেওঁক ত্যক্তেই ন তেওঁৰ কাৰণে দি তাৰপিছতে যিখিনি থাকে তাক খাবা। আপোনাৰ কাৰণে ৰান্ধি পাপী সি পাপ ভক্ষিলে। নিজৰ কাৰণে ৰান্ধি কেৱল নিজে যদি খায় সি পাপী আৰু সি অন্ন খোৱা নাই, পাপহে খাইছে। প্ৰথমতে অতিথি, জীৱ জন্তু, কুকুৰ, আমি কোনোদিনাখন খোৱা এৰাৰ পিছত অলপমান থাকিলে আৰু খোৱা এৰেহাত তাকে নি কুকুৰক বা গৰুক নিদিওঁগৈ বা দিয়াটো উচিত নহয়। কোনোবাই ভুলত কৰিলেতো উচিত নহয়, কাৰণ তেওঁলোক আমাৰ এই পৰিয়ালৰ মেম্বাৰ। সেই মেম্বাৰসকলকো আমাৰ সমানেই তেওঁলোকৰ অধিকাৰ আছে। যিহেতু তেওঁলোকে মাত মাতিব নোৱাৰে, সেইকাৰণে তেওঁলোকক প্ৰথমতে দি লৈ পিছত আমি খাব লাগে। এতিয়ালৈকে আমি আমাৰ আশ্ৰমত শুনা নাই, আমি নিজেও কৰা নাই, কুকুৰটোক চেই বুলি কৈ ধমকি এটা দিয়া। আমি আজিলৈ আমাৰ কুকুৰে নাজানে ধমকি কি বস্তু। এচাৰি এপাতে চাট এটা আমাৰ মানুহে নেমাৰে, এইটো ভাল কথা। কিন্তু সিমান ভাল বুলি থাকিলে নহ'ব নহয়। আৰু জীৱ জন্তু আছে, বহুতকেইটা চৰাই আছে, আমি ভাত খাবলৈ বহিলে তেওঁলোক আহি ইয়াত ভিতৰত সোমাই একদম হাজিৰ হয়হি ভোজনৰ কাৰণে। ডিমাণ্ড তেওঁলোকৰ, আৰু ডিমাণ্ড কৰা তেওঁলোকৰ অধিকাৰো আছে। তেওঁলোকে আমাৰ পোক পৰুৱা বহুতবিলাক খাই ৰক্ষা কৰি আছে নহয়। তেওঁলোকৰ দায়িত্ব, তেওঁলোকক দিয়াটো আমাৰ কৰ্তব্য। কিন্তু মই কৈ আছিলোঁ কি কথাটো, যে সেইসকলে ব্ৰাহ্মণসকলে কৈছে আমি ব্ৰহ্মচাৰ্য পালন কৰি ইমান হেৰিয়াত তপে ব্ৰতে থাকি কষ্টে ব্ৰতে থাকি এই কৰিলোঁ, কিন্তু আমি বুজি নাপালোঁ, কৃষ্ণ আৰু বলৰামক চিনি নাপালোঁ। সেইটো পিছত কৈছে, কিন্তু সিহঁতে ঘূৰাই পঠিয়াই দিলে। এতিয়া আহিলে আৰু আহি এতিয়া কৃষ্ণক ক'লে যে আমাক এনেকৈ অপমান কৰি গালি পাৰি খেদি দিলে, নাৰায়ণৰ কাৰণে এইবিলাক কৰিছে, আমাক কিয় দিব? তেতিয়া ক'লে হেৰিসকলৰ ওচৰত, বিপ্ৰ পত্নীসকলৰ ওচৰলৈ যোৱা, তেওঁলোকৰ ঘৰলৈ যোৱা, তাত খোজাগে। ইহঁতে আকৌ গ'ল, তালৈ গ'ল, যোৱাৰ লগে লগে আৰে ৰে ৰে কৃষ্ণ আহিছে, বলৰাম আহিছে, আৰে আমি চব দিব লাগে, চব দিব লাগে। গাঁৱৰ গোটেইবোৰে ক'লে আহা আহা পত্নীসকল, বিপ্ৰ পত্নীসকল চবে মিলি আমি লৈ যাওঁ। পিছে কেনেকৈ নিম? পুৰুষৰ পাৰ্মিশ্যন নোপোৱাকৈ তেওঁলোকে দুৱাৰ দলিৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে, আৰু ঘুংগতটোতো থাকিবই লাগিব, একো দিবও নোৱাৰে। এতিয়া বোলে নাই আমি আজি যামেই আৰু কৃষ্ণৰ কাৰণে বলৰামৰ কাৰণে যি হয় হৈ যাব, আমি আৰু ঘৰ লাগিলে ঘূৰি নাহোৱেই। আৰু যদি আমাক মানে আৰু নাৰাখিব, যি হয় হ'ব, আমি কৃষ্ণ বলৰামক দিমেই আৰু বুলি আৰু গোটেই গৈ বৰ মৰমেৰে সৈতে খোৱালেগৈ। খুৱাই ক'লে এতিয়া তোমাৰ সেই কৃষ্ণ বলৰাম দুইজনে আমাক ৰাখি লোৱা। কেলৈ? আমাকতো ঘৰত স্থান নিদিয়ে। আৰু এতিয়া আমাৰ ইমান কপকপীয়া নিয়ম কানুন আছে, এইবিলাক থাকোঁতে আমাক আৰু আমি যে তেওঁলোকক নসোধাকৈ গুচি আহিলোঁ, তেতিয়াহ'লে আমাকতো আৰু ঘৰত নেবলৈ নাই। ব'লা যজ্ঞস্থলীলৈকে ব'লা, যিটো আপুনি এতিয়া গাই আছে, যজ্ঞস্থলীলৈকে ব'লা, তাত আমি তেওঁলোকক মানে এনেকুৱা কৰি দিম যাতে তেওঁলোকে তোমালোকক গ্ৰহণ কৰে, বৰ্জন নকৰে। এইবুলি লৈ গ'লে আৰু কৃষ্ণ আৰু বলৰামক দেখাৰ লগে লগে মনটোতো মোহিত হৈয়ে গ'ল আৰু ভাবিলে যে আমি বৰ ভুল কৰিলোঁ। আমি কৰা ভুলটোক এতিয়া এই আমাৰ পত্নীসকলেহে শুধৰাই দিছে। আমাৰ চকু এতিয়াহে মেল খাইছে যে অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ নায়ক, বেদৰো আচল প্ৰতিপাদ্য বিষয় যি আছে, সেই শ্ৰীকৃষ্ণ এয়া। আমি বুজি নাপায়হে এনেকৈ যজ্ঞ কৰি আছিলোঁ, নহ'লে আমি তালৈকে গ'লোহেঁতেন। কিন্তু আমাৰ মহিলাসকলে, পত্নীসকলে আমাৰ ভুলটো ভাঙি দিলে, আমাক ক্ষমা কৰক। তেতিয়া আৰু আকৌ মিলা প্ৰীতি হৈছে, যজ্ঞ পূৰ্ণ হৈছে ভগৱানৰ শ্ৰীকৃষ্ণৰ প্ৰসাদত। ধন্যবাদ, নমস্কাৰ সমস্ত জনা কৃষ্ণ।